চিকিৎসালয়ত ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে স্বাস্থ্যকৰ্মীয়ে। এটেনশ্যন মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া। আপোনাৰ বিভাগৰ একাংশ কৰ্মচাৰী কাণ্ডজ্ঞানে এতিয়া হতবাক কৰি তুলিছে সাধাৰণ জনতাক। চিকিৎসালয়ত চিকিৎসা কৰিবলৈ যোৱা ছাত্ৰক স্বাস্থ্যকৰ্মীয়ে মূৰত ঢালিলে এচিড। নগাঁৱৰ জাজৰিত ভয়ংকৰ ঘটনা। জাজৰি আব্দুল ইলহাম ৰহমান নামৰ ছাত্ৰগৰাকীৰ দুৰ্ঘটনাত পতিত হৈ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আঘাতপ্ৰাপ্ত ছাত্ৰজনক চিকিৎসাৰ বাবে দলংঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত লৈ যোৱা হয়। চিকিৎসকে ছাত্ৰগৰাকীক চিকিৎসাৰ নামত মূৰত ঢালি দিয়ে এচিড। পৰিয়ালৰ সন্মুখত চিকিৎসকে ছাত্ৰজনৰ মূৰত এচিড ঢালি দিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উপায়ন্ত হৈ ছাত্ৰগৰাকীৰ পৰিয়ালে চিকিৎসক স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। 18 তাৰিখে তেওঁ মূৰটো ফাটোতে দলংঘাট চিভিল হস্পিটেলত লৈ যোৱা গৈছিলে আৰু লৈ যাওঁতে তেখেতৰ 3টা চিলনি পৰে মূৰত। 10 বছৰৰ বাচ্চা হয় আৰু কালি ড্ৰেছিঙৰ কাৰণে তেখেতসকলে লৈ গৈছিলে মানে আপোনাৰ ডক্টৰ তাত। লৈ যাওঁতে ড্ৰেছিং কৰোঁতে নাৰ্ছে য'ত নেকি আয়ডিন বা তেনেকুৱা প্ৰয়োগ হয় আপোনাৰ তাত এচিড আছিলে। মূৰত দিওঁতে 3টা জেগাত ঘাইল হৈছে। অলৰেডি আপোনালোকে দেখিছে চাগে। আৰু তেনেকুৱা এটা পৰিস্থিতি হোৱাত অলপ উত্তপ্ত এটা পৰিস্থিতি হয়, কাৰণ বাপে মাকহঁতে চিৰিয়াছ হৈ অলপ হুলস্থুলটো কৰিছিলে যে কি হৈছে কি নাই হোৱা। তেনেকুৱা অৱস্থাত নাৰ্ছকেইজনীৰ পৰা ধৰি ডক্টৰলৈকে তেখেতৰ কোনো ভাল এটা ৰেছপন্স নাই। ডক্টৰে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে হুলস্থুল নকৰিব, আমি পুলিচ মাতিম। কিন্তু ডক্টৰজনী এইটো কৰিব লাগিছিলে যে কিবা এটা হৈ গৈছে যে আমি ঠিক কৰিব পাৰোঁ, প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম, যে আমি ঠিক কৰিম, সেইটো নক'লে কিন্তু। আৰু উল্টাই ধমকি দিয়ে। আৰু যিটো মেডিচিনৰ বটলটো তেখেতে লুকুৱাবলৈ চেষ্টা কৰে। লুকুৱাবলৈ যোৱাত টানি অনা লৈ গৈছে। মেডিচিনৰ বটলটো আছে লগত। আৰু তাৰপিছত আমি নগাঁও লৈ যাওঁতে তেখেতক নগাঁৱত ট্ৰিটমেণ্ট কৰোৱা হয়। আৰু যেতিয়া গম পোৱা গৈছে সেইটো এচিড হয়। হস্পিটেলত আজি যিটো অঘটন ঘটিল, এই অঘটনটো ঘটাৰ একমাত্ৰ কাৰণ হ'ল নাৰ্ছ আৰু ইয়াৰ ষ্টাফৰ অজ্ঞতা। এওঁলোকৰ সচেতনতা আমি অভাৱ দেখিছোঁ। গতিকে আমি চৰকাৰক আহ্বান জনাম, আমি অসমৰ স্বাস্থ্যমন্ত্ৰীক আমি অৱগত কৰিছোঁ যাতে এনেধৰণৰ অনভিজ্ঞ ষ্টাফ যাতে কোনো হস্পিটেলত যদি আছে তেতিয়াহ'লে এওঁলোকক অতি শীঘ্ৰেই ইয়াৰ পৰা অব্যাহতি দিব লাগে। ধিঙৰ পৰা ছাইদুল ইছলাম, খবৰ.com।